হেল্ল', কি খবৰ সকলোৰে? ভালে আছেনে বাৰু আপোনালোক? মই স্মৃতি আজি বহু দিনৰ মূৰত পুনৰ এটা আপোনালোকলৈ লং ভিডিঅ' আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু যদি চাই বেয়াও লাগে তেতিয়াও প্লিজ কমেণ্ট এটা কৰি আমাৰ ভুলবোৰ জনাবলৈ নাপাহৰিব। আপোনালোকে ভুলবোৰ আঙুলিয়াই দিলেহে আমি শুধৰাই ল'ব পাৰিম, নহয় জানো? বাৰু এতিয়া আৰু সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। আমাৰ অনুৰণে ব্ৰাছ কৰি বৰ ভাল পায়। কেতিয়াবা দুবাৰ দাঁত ব্ৰাছ কৰে, এবাৰ মোৰ লগত আৰু এবাৰ দেউতাকৰ লগত। দেউতাক যেতিয়াই নুঠক লাগিলে দেউতাকৰ লগত শাৰী মিলাবই নাপাহৰে। এইফালে আকৌ অনুৰণৰ দেউতাকৰ বাবে চাহ বনাইছো। এওঁ আকৌ মুখখন ধুইয়ে চাহকণ নাপায় যদি তেতিয়া বাঘৰ দৰে 5বাৰমান গুজৰ মাৰে, আৰু লগতে ভাতো ৰান্ধি আছো। ভতিজাটোলৈ বৰ মনত পৰি আছে। সি ঘৰলৈ অহাৰ পৰা হেঁপাহ পলোৱাই লোৱাই হোৱা নাই নহয়, সেইবাবে তাৰ ওচৰলৈ যাওঁ বুলি ওলালো। হাতত সময়ো তাকৰ 1টাই বাজিব হ'ল। পাওঁগে মানে ঘৰলৈ ঘূৰিবই হ'ব। এইফালে আমি আহি পালো আৰু ভাগিনীকক দেখি চিধাই কোচতে ললে। তাতে এটাহে ভাগিন ন। অলপ আগত আপোনালোকক কৈছিলো যে ভতিজাটো বুলি। এইটোৱে আমাৰ কণমানিটো। নামটো আয়ুষ ৰাখিছে। জেঠায়েকৰ কোচত ইমান ধুনুকৈ শুই আছে অ। কণমানিটোক সকলোৱে মৰম আশীৰ্বাদ দিব দেই, ভাল মানুহ হবলৈ। ইফালে দেখিছেনে, জীজুৱে অহা দেখি মায়ে পিঠা বনোৱাত ব্যস্ত হৈ আছে। ইফালে মাতা জীয়ে পিঠা বনাই আছে পুৰা, জীয়েকে আহিব বুলি। আকৌ চাই থাকো, আকৌ চাই থাকো। তাৰ পাছত সকলোৱে চাহ খাবলৈ লৈছো, আৰু আমাৰ ঈদ চাই ভাবিছে এতিয়া কোনটো আগত খাওঁ। আজি আৰু কোনে পায় সকলোকে লগ পাইছে খেলিবলৈ। তাৰপিছত আমি সন্ধিয়াৰ আগে আগে ঘৰ আহি পালোহি। পিছে মোৰ আহিবলৈ একেবাৰে মন নাছিল, কিন্তু উপায় নাই। সাংসাৰিক জীৱন, পাকঘৰৰ হাতাখন কোনো দিনেই এৰিব নোৱাৰি। জীৱন জিন্দাবাদ, আৰু আজিলৈ বাই বাই।